এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ প্ৰতিজন কৰ্মচাৰীৰ বাবে লৈ আহিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। এইবাৰ একেৰাহে 4 দিন বন্ধ পাব কৰ্মচাৰীসকলে। ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰীলৈ এই সুখবৰ যে একেলগে 4 দিনকৈ বন্ধ থাকিব চৰকাৰী সকলো কাৰ্যালয়। ৰাজ্য চৰকাৰী চাকৰিয়ালসকললৈ সুখবৰ যে বৃহস্পতিবাৰৰ পৰা একেলগে 4 দিনলৈ বন্ধ থাকিব কাৰ্যালয়। ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ এই সুখবৰ আহিছে, কিয়নো বৃহস্পতিবাৰৰ পৰা একেলগে 4 দিন বন্ধ পাব। কি বন্ধ আছে যে 23 মে'ত বুদ্ধ পূৰ্ণিমা উপলক্ষে বন্ধ থাকিব, 24 মে'ত মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব, 25 মে'ত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব, আৰু 26 মে'ত দেওবাৰ হোৱাৰ বাবে স্বাভাৱিকতে বন্ধ থাকিব। আৰু সেয়েহে 23 মে'ৰ পৰা 26 মে'লৈকে একেৰাহে 4 দিন বন্ধ পাব কৰ্মচাৰীসকলে। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।